চ' পাৰ হৈ যাওঁতে যদিহে টানি দিয়ে ৰছীটো তেতিয়া গাড়ীখন বেয়া হ'ব নাই বাৰু গাড়ীখন বেয়া হ'লে মানে ক্ষতিপূৰণ বিচাৰি গ'লে মানে কিন্তু কি ক'ব তোমাৰে গ'ল দি চাই চিতি চলাব নোৱাৰা নেকি ফ্ৰেণ্ডছ মই স্কুলীয়া ছাত্ৰ ছাত্ৰী নিবৰ কাৰণে আহিছোঁ এতিয়া মই ৰাস্তাত খাৰা হৈ আছোঁ গৰু বান্ধে এনেকৈ চাওক ইয়াত গৰুটোৰ দুখ নে আচলতে মানুহৰ দুখ চাওকচোন যিজনে এনেকৈ গৰু বান্ধিছে ৰাস্তাত আচলতে সেইজন গৰুতকৈ গৰু মানে আচলতে তেওঁৰ জ্ঞান বোলা বস্তুটো নাই তেওঁ ৰাস্তাত কেলে গৰু বান্ধিব লাগে আপোনালোকে নিজে ভাবি চাওকচোন চ' গৰু তেনেকৈ বন্ধাৰ কাৰণে 2-3টা এক্সিডেণ্ট হোৱাৰ মই ঘটনা হোৱাৰ ভিডিঅ' দিছোঁ চ' জ্ঞান বোলা বস্তুটো তেওঁলোকৰ নাই নেকি বাৰু তেওঁলোক আচলতে গৰুতকৈ গৰু হয় নে নহয় কওকচোন বাৰু গৰু আচলতে ৰাস্তাত বান্ধিবলগীয়া জন্তু নে ফিল্ডত বান্ধিবলগীয়া জন্তু আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাওকচোন বাৰু চ' যদি তেওঁলোকৰ লগত কাজিয়া কৰিবলৈ যাওঁ তেতিয়া কিন্তু উল্টাকৈ লাগিব তেওঁলোকৰ গৰুক যদি খুন্দিয়াই পেলাই মাৰি দিওঁ তেতিয়া উল্টাকৈ লাগিব কিন্তু আপোনালোকে ভাবি চাওক গলতিটো কাৰ চাওকচোন এয়া চাওক চ' পাৰ হৈ যাওঁতে যদিহে টানি দিয়ে ৰছীটো তেতিয়া গাড়ীখন বেয়া হ'ব নাই বাৰু গাড়ীখন বেয়া হ'লে মানে ক্ষতিপূৰণ বিচাৰি গ'লে মানে কিন্তু কি ক'ব তোমাৰে গ'ল দি চাই চিতি চলাব নোৱাৰা নেকি এয়া চাওক মানুহৰ স্বভাৱ এয়া দেখিলেনে